হেল্ল' বন্ধুসকল, আজি আপোনালোকক লৈ যাম নেপালৰ কন্যাম ঠাইলৈ। তো কন্যামৰ কিছুমান নেচাৰেল চিন আপোনালোকলৈ দেখুৱাম। তো ব্লগ আমি যাত্ৰা আৰম্ভ কৰোঁ। তো পোনপ্ৰথমে আমি ৰাতিপুৱাই চাহ পানী খাই কন্যামলৈ ওলালোঁ। এতিয়া আমি সমতলতে আছোঁ। আমি যাব লাগিব একদম পাহাৰৰ ওপৰ ভাগলৈ। ছাইডত খুবেই ধুনীয়া ভিউ চাই আমি যাই আছোঁ কন্যামলৈ। এই ঘৰবিলাক খুবেই সুন্দৰ, সৰু সৰু ঘৰ। যিমানে ওপৰলৈ গৈ আছোঁ সিমানে ঠাণ্ডা বাঢ়ি গৈ আছে আৰু ঘন কুঁৱলীৰে আৱৰি আছে। চাওক, বেলিখন তলৰ পৰা উঠা যেন পাই আছোঁ আমি। আহোঁতে আমি পাহাৰৰ প্ৰায় ওপৰ ভাগত আহি পাইছোঁ। ইয়াত ঘন কুঁৱলী আৰু বৰষুণে আৱৰি ধৰিছে। চাওক, এই গৰমৰ দিনতো ইয়াত ইমান ঠাণ্ডা ভবাই নাছিলোঁ। আমি ঠাণ্ডাৰ কাপোৰ সেনেহান লৈ অহা নাই, সেইকাৰণে আমি ইয়াত তাৰমানে আজি থিয় হোৱাৰ কাৰণে সাহস পোৱা নাই। তো আজি সেইকাৰণে আমি কন্যামৰ নাৰখি আমি যাম ঠিককাল ঠাইলৈ। ইয়াত আমি আজি হোটেল লৈ আজি ৰাতিটো আমি ইয়াতে থাকিম। কালি তো ঠিককালত আহি আমি এনে আবেলিৰ সময়ত খোজকাঢ়ি অলপ ইফালে সিফালে চালোঁ, খুবেই ভাল লাগিল। তো যিমানেই আবেলি হৈ আহিল আৰু সন্ধিয়া হৈ আহিল সিমানে ঠাণ্ডা বাঢ়ি গৈ থাকিল। সেইকাৰণে আমি সিদিনাখন আৰু নুঘূৰি নেক্সট দিনাখন ৰাতিপুৱাই খানা খায়ে আমি কন্যামলৈ গুচি আহিলোঁ। তো চাওক, কন্যামত আমি ৰাতিপুৱাই 8:30 বজাতে আহি গৈছোঁ। আমাৰ আহোঁতে অলপ সোনকালেও আহিছোঁ, কাৰণ আমি আজি ৰিটাৰ্ণ হ'ব লাগিব, সেইকাৰণে অলপ সোনকালে আহিছোঁ। কিন্তু আহি চাওঁ ইয়াত ইমান ঠাণ্ডা আৰু গোটেইখিনি কুঁৱলীয়ে আৱৰি আছে। ইয়াৰ পৰা যিটো চিন লৈছোঁ, এই কুঁৱলীসমূহ নাথাকিলে কিমান এটা ভাল লগা চিন আপোনালোকে চাব পাৰিলে হয়। কিন্তু আমাৰ কপাল বেয়া, আমি প্ৰায় 1-2-3 ঘণ্টামান ৰখিলোঁ, তথাপিও এই কুঁৱলী চাফা নহ'ল। তো এই কুঁৱলীৰ ভিতৰেদি যিখিনি আমি শ্বট লৈছোঁ সেইখিনি আপোনালোকলৈ আগবঢ়াইছোঁ। এই বৰ্তমান এইটো যে আমি যাই আছোঁ, এইটো হ'ল একদম টপ পইণ্টত, এইটো ভিউ পইণ্ট বুলি কয়। ইয়াৰে পৰা আপোনাৰ শ্বটটো ল'লে যিটো চিন আহে, সেই চিনটো আমি আজি আপোনালোকক দিব পৰা নাই, কাৰণ এই কুঁৱলীৰ বাবে আমাৰ সকলো কষ্ট পানী হোৱা যেন অনুভৱ হৈছে। কাৰণ চাওক, অলপ ঠাই কেৱল চাব পাৰি, তাৰ বাকীখিনি কুঁৱলী। এইটো চিনে হ'ল সম্পূৰ্ণ চিনখিনি চাব পাৰিলেহে চিনটো আহে। এই কুঁৱলীত কি চাম কওক। মাজে সময়ত অলপ চাফা হয়, নোহোৱা নহয়, কিন্তু সিমান নহয় যিখিনি হ'ব লাগিছিল। যাৰ বাবে আমি ইয়াত আহিছিলোঁ সেইটো এতিয়ালৈ পোৱা নাই। অলপ দেৰিকৈ কিজানি পাম, সেই আশাত এতিয়া ৰখি আছোঁ। বহুত মানুহ আহিছে, আমাৰ বেছিভাগ ৱেষ্ট বেংগল সেইটো ছাইডৰ মানুহ আহিছে ইয়াত ফুৰিবলৈ। আমি 2-1জনৰ লগত লগ হৈছোঁ, কথা পাতিছোঁ, তেওঁলোকেও ইয়াত আহিছে চাবলৈ। চাওক, ঘৰবিলাক কি সুন্দৰ ঘৰ। এই চিনটো যদি চাফা থাকিলে কিমান এটা ভাল লগা দৃশ্য হ'ল হয়। চাওক আপোনালোকে, এই কুঁৱলীৰ মাজে দিয়ে
অলপ চলপ শ্বট লৈছোঁ এইখিনি আৰু চাওক আপোনালোকে এই টাকটো যে উঠি আছে এইটো বহুত আপত উঠি আছে টাকটো চাওক এতিয়া অলপ চাফা হৈছে এই পাহাৰৰ মাজত তলত কিবা এটা ফিল্ডৰ নিচিনা আছে খুবেই সুন্দৰ চিন এইটো ভিডিঅ'টো হয়তো মই ভালকৈ এডিট বা ভইচ দিব পৰা নাই মই চেষ্টা কৰি আছোঁ বৰ্তমান ভিডিঅ' বনোৱাৰ কাৰণে শিকাৰ কাৰণে শিকি আছোঁ তো লাহে লাহে সকলো ঠিক হৈ যাব তো আপোনালোকে ছাপোৰ্ট কৰিব এইটো কন্যামৰ চেলফি পইণ্ট ইয়াত বহুত মানুহে আহি ফটো চটো তোলে ইয়াত ফটো লগে লগে বান্ধিও দিয়ে এনে ফেচিলিটিও আছে কিন্তু সকলোৱে ভাল লাগিল কিন্তু এটাই আমাৰ আফচোচ ৰৈ গ'ল সেইটো হ'ল এই কুঁৱলীৰ কাৰণে আমি ঠাইখিনি ভালকৈ চাব নোৱাৰিলোঁ আৰু খুবেই ঠাণ্ডা আমি 2-3 ঘণ্টামান ৰখিলোঁ ইয়াৰ পাছতে ঠাণ্ডাৰ কাৰণে আমি ৰখিব নোৱাৰিলোঁ আমি গুচি আহিলোঁ ঘোঁৰালৈও আপুনি এই ৰাইড কৰিব পাৰে তাত এইবিলাক হ'ল চাইটত চাল বাগান আমি কন্যামৰ পৰা উভতি এতিয়া গৈ আছোঁ পশুনগৰ বৰ্ডাৰলৈ আমি প্ৰথমতে আহিছোঁ NGPৰ পৰা পানী টেংকি বৰ্ডাৰেদি সোমাই আহি আমি মেচি মেডিকেলত থাকি তাতে চাই নেক্সট আমি কন্যাম চাই আমি বেলেগ এটা বৰ্ডাৰ পশুনগৰ বৰ্ডাৰ সেই বৰ্ডাৰেদি ওলাই যাম এতিয়া একফালেদি সোমাই আৰু একফালেদি ওলাই আহিম এতিয়া দাৰ্জিলিং মিৰিক সাইড হৈ আমি NGPলৈ যাম তো ওলাই যাওঁতে ৰাস্তাত কিমান সুন্দৰ চিন চাওক গোটেই পাহাৰটোৱে চাব লগা তো ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আগলৈ বেলেগ ভিডিঅ' বনোৱাত উৎসাহিত কৰিব আৰু বেলেগ ঠাইত গৈ যাতে আপোনালোকৰ ভিডিঅ' দিব পাৰোঁ তাৰ বাবে ছাপোৰ্ট কৰিব তো এইটো ভিডিঅ' আজিলৈ ইমানতে ধন্যবাদ।